আমাৰ বিশেষকৈ পেনেলিষ্ট বা মুখপাত্ৰ যিসকল আছে তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ সুন্দৰ পাৰফৰ্মেঞ্চ মই দেখি আহিছোঁ। কাৰণ যিহেতু মই পূৰ্বতে দলৰ দায়িত্বত আছিলোঁ, সভাপতি দায়িত্বত আছিলোঁ। যদিও এতিয়া দায়িত্বত নাই, কিন্তু নিৰবিচ্ছিন্নভাৱে তেওঁলোকৰ এইবোৰ দেখি থাকোঁ, ছ'চিয়েল মিডিয়াই হওক বা সংবাদপত্ৰই হওক বা টেলিভিশ্যনতে হওক। এতিয়া আমাৰ যিসমূহ মুখপাত্ৰ বা পেনেলিষ্ট আছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ মই পূৰ্বতকৈ বেছি ভালহে দেখিছোঁ মই। গতিকে এই ক্ষেত্ৰত বিশেষ তেওঁলোক ক'বলগীয়া নাই। খালি আমি যে তেওঁলোকে তথ্যৰে যাতে সমৃদ্ধ হয়, তথ্যৰে সমৃদ্ধ হোৱাৰ কাৰণেহে আজি বিভিন্ন তথ্য আমি তেওঁলোকৰ সন্মুখত দাঙি ধৰিছোঁ। যে আমি 15 ফাইনেন্সতনো এতিয়ালৈ আমি কিমান টকা আমি পালোঁ। আমি যে মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে আমি যে 2000 কোটি টকা খৰচ কৰিছোঁ। আমি যে প্ৰায় 50,000 কোটি টকা আমি অসমত 15 ফাইনেন্সৰ জৰিয়তে যি খৰচ কৰিছোঁ, সেইবোৰ খৰচ কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। আমি যে জলমিত্ৰসকলক যে নিৰবিচ্ছিন্নভাৱে আমি যে মাননি দিব পাৰিছোঁ। কংগ্ৰেছৰ চৰকাৰৰ সময়ত এই যিসমূহ আমাৰ ৱাটাৰ ছাপ্লাই স্কিম আছিলে, সেই স্কিমবোৰৰ যিসমূহ ব্যক্তি আছিলে, কোনো ধৰণৰ মাননি নোহোৱাকৈ ব্যক্তি আছিলে, গতিকে সেই ফাণ্ডৰ টকাও আমি 15 ফাইনেন্সৰ জৰিয়তে দি আহিছোঁ। এই বিস্তাৰিত বিষয়সমূহ আজি আমি তেওঁলোকক তথ্যৰে আমি সমৃদ্ধ কৰিছোঁ। আমাৰ এইটো মুখপাত্ৰ যিহেতু আছে, তেওঁলোকে মানে কোনে কোনে যায় বা দলৰ সভাপতি আছে, গতিকে দলৰ সভাপতি বা আমাৰ যিহেতু মানে চিফ স্প'ক্স পাৰ্চন আছে, তেওঁলোকে সাধাৰণতে কামবোৰ ডিষ্ট্ৰিবিউট কৰি দিয়ে, কোনে কোন চেনেলত যাব বা কোনে কি বিষয়ৰ ওপৰত বক্তব্য ৰাখিব। সাধাৰণতে আমি দেখা পাওঁ যে টেলিভিশ্যন চেনেলসমূহে নিজাকৈ তেওঁলোকে বিষয়বস্তু তেওঁলোকে প্ৰস্তুত কৰে। গতিকে তেওঁলোকৰ লগত আমি কোনজন ব্যক্তিক পঠালে সুবিধা হয়, এইটো আমাৰ মুখপাত্ৰ যিহেতু মুখ্য মুখপাত্ৰ আছে, তেওঁলোকে এই বিষয়টো ঠিক কৰে। পঞ্চায়ত নিৰ্বাচন আজি মই যদি খোলাকৈ ক'ব যাওঁ, মই অসমবাসী ৰাইজক এইটোৱে মই জনাবলৈ বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে আমি এবাৰ পঞ্চায়তত ৰাজনীতিমুক্ত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি গৈ আছোঁ। কাৰণ কিয় গাঁৱৰ নিৰ্বাচনত তাতে বিজেপিৰ কোনো প্ৰয়োজন নাই, AGP কংগ্ৰেছ UDFৰ কোনো প্ৰয়োজন নাই। কাৰণ গাঁৱৰ মানুহে নিৰ্ধাৰণ কৰিব গাঁওখন কোনে চলাব, পঞ্চায়তখন কোনে চলাব। যাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শৰ আধাৰত আমি প্ৰতীকবিহীনভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। এইকাৰণে যে যাতে আজি কোনোবা এজন ব্যক্তি, কোনোবা এজন শিক্ষক, কোনোবা এজন বিষয়া ৰিটায়াৰমেণ্ট হৈ আহিলে, ৰিটায়াৰমেণ্ট হৈ অহাৰ পিছত তেওঁ মানে পলিটিকেলি কাৰ লগত চিনাকি নাই, কিন্তু তেখেতক কি হয়, টিকটটো তেওঁ মানে চিনাকিও নাই, টিকট নাপায়ো তেখেতে বা টিকট বঞ্চিত কৰে। তাৰে বিপৰীতে আমি পাৰ্টীৰ মানুহক টিকট প্ৰদান কৰোঁ আৰু টিকট প্ৰদান কৰি পেলাই পঞ্চায়তৰ গঞা ৰাইজৰ সলনি পাৰ্টীয়ে সেইটো চলাবলৈ চেষ্টা কৰে বহু ঠাইত। যাতে পঞ্চায়তসমূহ যাতে পাৰ্টীয়ে চলাব নোৱাৰে, পঞ্চায়তসমূহে যাতে গাঁও সভাৰ জৰিয়তে গাঁৱৰ ৰাইজে যাতে চলাব পাৰে, তাৰ কাৰণে এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে পঞ্চায়তত আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি কৰিবলৈ গৈছোঁ। কিন্তু আমি যাতে আমাৰনো সীমানো কিমান আছে, আমাৰ বলনো কিমান আছে, যে আমাৰ প্ৰতি ৰাইজেনো কিমান আকৃষ্ট, সেইটো আমি প্ৰমাণ চোৱাৰ কাৰণে আমি আঞ্চলিক পঞ্চায়তত আমি দলীয় প্ৰতীকত নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু জিলা পৰিষদত আমি অংশগ্ৰহণ কৰিম। কিন্তু গাঁও সভাৰ ক্ষেত্ৰতে হওক, গাঁৱৰ ৱাৰ্ডৰ সদস্যৰ ক্ষেত্ৰতে হওক, পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰতে হওক, আমি কোনো ধৰণৰ হেৰিয়াত আমি যাবলৈ বিচৰা নাই। আৰু আমি এইটোও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাষাৰো কৈছে যে কোনো বিধায়কে বা কোনো পাৰ্টীৰ মানুহে যাতে কোনো গাঁৱৰ সদস্যৰ কাৰণে যাতে কেম্পেইন যাতে নকৰে। গতিকে আমি সকলোকে আমি আশীৰ্বাদ দিম যে যি দলৰে পূৰ্বতে নাথাকক কিয়, যিহেতু নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব, গতিকে যিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পঞ্চায়তত, আমি সকলোকে শুভেচ্ছা জনাইছোঁ, আমি সকলোকে আশীৰ্বাদ দিছোঁ। আৰু সকলোৱে আমাৰে মানুহ, কাৰণ সকলোৱে গাঁৱৰ মানুহ, সকলোৱে অসমৰ মানুহ। গতিকে আমাৰ শুভেচ্ছা সকলোৰে প্ৰতি আছে। পূৰ্বতে তেওঁ যি দলতে নাথাকক কিয়, নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে সমূহ নিৰ্দলীয়, বিজেপিৰ জনো নিৰ্দলীয় হ'ব, AGPৰ জনো নিৰ্দলীয় হ'ব, কংগ্ৰেছ জনো UDF জনো নিৰ্দলীয় হ'ব। কিন্তু আমি সকলোকে শুভেচ্ছা জনাইছোঁ। সেইটো ইনষ্ট্ৰাকশ্যন ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দুটা দলৰ লগত আলোচনা কৰিছে। এইটো বিশেষকৈ জিলা পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত যদি বিজেপিয়ে যদি বিচাৰে AGPয়ে যদি বিচাৰে বিজেপিক, তেতিয়াহ'লে তেওঁলোকক এই পৰামৰ্শ দিছে। কিন্তু ৰাজ্যিক ভিত্তিত কোনো ধৰণৰ মিত্ৰতা নহয়, যি কৰিবলগীয়া আছে স্থানীয় ভিত্তিত কৰাৰ কাৰণে ইতিমধ্যে কৰ্তৃত্ব প্ৰদান কৰা হৈছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।